নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো এণ্ড গাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত বিদ্যালয়সমূহৰ টাইমিং শিডিউল সলনি কৰাৰ সন্দৰ্ভত অৰ্থাৎ নৰ্মেল টাইম কৰাৰ সন্দৰ্ভত অহা এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ ইনফৰমেশ্যনখিনি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো সকলো শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই খবৰটো লাভ কৰিব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, এইখন হৈছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মৰিগাঁৱৰ তৰফৰ পৰা জাৰি কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ অৰ্ডাৰ আৰু এই অৰ্ডাৰখন 5-10-2024 তাৰিখ অৰ্থাৎ আজি জাৰি কৰা হৈছে। ইয়াৰ মূল কথাটো হৈছে উৎকট গৰমৰ বাবে অন্যান্য জিলাসমূহৰ লগতে মৰিগাঁও জিলাতো পুৱা 7:30 বজাৰ পৰা বিদ্যালয়সমূহ আৰম্ভ কৰাৰ নিৰ্দেশনা প্ৰদান কৰা হৈছিল। কিন্তু এতিয়া যিহেতু বতৰ অনুকূল হৈছে সেয়েহে পূৰ্বৰ সেই অৰ্ডাৰটো উইথড্ৰ কৰা হৈছে আৰু অহা 7 অক্টোবৰ 2024 তাৰিখৰ পৰা মৰিগাঁও জিলাৰ ভিতৰৰ মৰিগাঁও জিলাৰ অন্তৰ্গত সকলো ধৰণৰ শিক্ষানুষ্ঠানসমূহ আগৰ যি সময়সূচী নৰ্মেল সময়সূচী সেই নৰ্মেল সময়সূচী মতেই চলিব বুলি এই অৰ্ডাৰটোৰ জৰিয়তে কোৱা হৈছে। গতিকে ছাৰ বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে অতি চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। মৰিগাঁও জিলাৰ বাহিৰেও অন্য কোনোবা জিলাত যদি এনেধৰণৰ অৰ্ডাৰ জাৰি কৰা হৈছে নৰ্মেল টাইমিঙৰ, তেনেহ'লে অনুগ্ৰহ কৰি মন্তব্য বাকচত জনাবচোন। ধন্যবাদ।